এটা ওলাই আহিলোঁ গাড়ীখন লৈ ওলাই আহ মানে এইয়া যেতিয়াৰ পৰা মানে একদম পূৰা আপোনাৰ ধান কাটা চেৰিছে ধান কাটা ধান মাৰা চেৰিছে তেতিয়াৰ পৰাই ধানৰে ভাড়া খালি ক'ৰবাত মিলত লৈ যাব লাগে ক'ৰবাত ঘৰত লৈ যাব লাগে নহ'লে ক'ৰবাত বিক্ৰী কৰিব লৈ যাব লাগে খালি ধান 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 মোৰ গাড়ীৰ ভিতৰতে ধান সোমাই গৈছি না সেই ধান সোমাই যাওঁতে সেনেকৈ থাকি যায় মই চাফা নকৰোঁ পিছত গজালি মেলি গৈছি একদম কি ক'ব আৰু একদম তেল তেল লাগব এইটো হৈছে না মিনিট জাগে এইটো চাওক না চুইচ গেটটো এতিয়া এইফালে দুই চাইডে ওলাই দিছিলোঁ কি হ'ব এতিয়া কাটব পাৰবি এইফালে এতিয়া কাটবা যাব সেইখিনি এতিয়া এইগিলা আৰু এতিয়া বোলে বিয়াৰ ধান বানবা যাব লাগে আহি আছে আহমত বিয়া এইফালে আছে আমাৰ ৰাজু ভাই তাৰপিছত আমাৰ আছে কমলে তো আহমত বিয়া তো সেইকাৰণে পূৰা এক গাড়ী ধান লৈ গৈছোঁ এতিয়া ধান বানবা লাগে গুড মৰ্ণিং হৈ থকা নাই 10টা বাজি মাল খাই লৈছা না সেইকাৰণে গম নাপা স্কুলত গেলে গেলে গুড মৰ্নিং কৰে নাই ছাত্ৰগিলা ৰাতিপুৱাই মাল খাই লৈ পিনে নিচা পাতা নাই সেইকাৰণে এতিয়া গুড মৰ্ণিং হৈ যায়